নমস্কাৰ এই মুহূৰ্তত সমাপ্তগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 24 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি ভাৰত চৰকাৰে পূজাৰ পূৰ্বে প্ৰদান কৰা কেইখনমান বিশেষ আপডেট লৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা দুৰ্গা পূজাৰ পূৰ্বে কেইখনমান গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। তো কি ঘোষণা কৰা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে শাৰদীয় দুৰ্গা উৎসৱৰ পবিত্ৰ ক্ষণত আজিৰে পৰা সমগ্ৰ দেশত GST ৰেহাই উৎসৱ। আজিৰ পৰা ভাৰত চৰকাৰে GSTৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰিছে। তাৰপিছত কোৱা হৈছে গেলামাল, দৈনিক ব্যৱহাৰ্য সামগ্ৰী, কাপোৰ কানি, স্বাস্থ্য আৰু জীৱন বীমা, ঔষধ, ষ্টেচনাৰী সকলোতে বৃহৎ হাৰত GST ৰেহাই। আজিৰে পৰা প্ৰযোজ্য GST সংস্কাৰৰ দ্বাৰা বিশেষকৈ নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীক সকাহ প্ৰদান আৰু সঞ্চয়ত অৰিহণা যোগাব। এই বাৰ্তা সকলো গ্ৰাহক, ক্ষুদ্ৰ ব্যৱসায়ী, বেপাৰী, খুচৰা বিক্ৰেতা আদিৰ কাষলৈ লৈ যোৱাটো আপুনিও আগবঢ়াওক সহযোগিতা। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে দুৰ্গা পূজাৰ পূৰ্বে GSTৰ ক্ষেত্ৰত প্ৰদান কৰিছে বৃহৎ ৰেহাই। এতিয়াৰ পৰা গেলামালৰ দোকানৰ বস্তু, দৈনিক ব্যৱহাৰ্য সামগ্ৰী, কাপোৰ কানি, স্বাস্থ্য আৰু জীৱন বীমা, ঔষধ, ষ্টেচনাৰী আদিৰ ক্ষেত্ৰত GSTৰ হাৰ ভাৰত চৰকাৰে হ্ৰাস কৰিছে। এইবোৰ বস্তু আপোনালোকে কম দামতে লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অহাকালি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা লাখ লাখ দুখীয়াৰ অৰুণোদয় 3.0 আঁচনিৰ টকা ৰিলিজ হ'ব। তো এই বিষয়ত অসম চৰকাৰে প্ৰদান কৰা এখন বিশেষ আপডেট এতিয়া আপোনালোকক দেখুৱাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মাইগভ আছামৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে 25 ছেপ্টেম্বৰ 2025 তাৰিখে গুৱাহাটীৰ খানাপাৰাত অসম চৰকাৰৰ অন্যতম অভিলাষী আঁচনি অৰুণোদয় 3.0 কেন্দ্ৰীয়ভাৱে শুভ আৰম্ভণি কৰা হ'ব। আঁচনিখনৰ দ্বাৰা উপকৃত লোকসকলে ভোটগ্ৰহণ কেন্দ্ৰ অনুসৰি আয়োজিত সভাত উপস্থিত থাকি উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰিব পাৰিব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিখন অহাকালি গুৱাহাটীৰ খানাপাৰাৰ পৰা মুকলি কৰিব। কেন্দ্ৰীয়ভাৱে অসম চৰকাৰে অহাকালিৰ পৰা অৰুণোদয় 3.0 আঁচনি মুকলি কৰিব। তাৰপিছত এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে বুনিয়াদী অৰ্থনীতি সবলীকৰণেৰে প্ৰগতিৰ দিশত ৰাজ্য আমাৰ। অৰুণোদয় 3.0 কেন্দ্ৰীয় শুভ আৰম্ভণি অনুষ্ঠান 25 ছেপ্টেম্বৰ 2025 পুৱা 10:30 বজাত। তো অসম চৰকাৰে অহাকালি 10:30 বজাত পৰা মুকলি কৰিব অৰুণোদয় 3.0 আঁচনি। তো আপোনালোকৰ নাম যদি অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ টকা অহাকালি সোমাই যাব। তো প্ৰথম কিস্তি কিমান টকা সোমাব, 1250কৈ টকা সোমাবনে 2500কৈ টকা সোমাব, সেই বিষয়ে এতিয়া আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনিৰ জৰিয়তে 38 লাখ দুখীয়াসকলক প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। লগতে আপোনালোকে ৰাইট চাইডে স্পষ্টভাৱে লিখা চাব পাৰিছে যে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ যোগেদি অৰুণোদয় 3.0 পৰিয়ালক মাহিলী 1250কৈ টকা প্ৰদান কৰা হ'ব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বেংক একাউণ্টত অহাকালি অৰুণোদয় আঁচনিৰ 1250কৈ টকা সোমাই যাব।
কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা 2500 কোটি টকা বা 1500 কোটি টকা প্ৰদানৰ কোনো আপডেট আহা নাই তেনে যদি কোনো আপডেট আহে লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম তো আজি ইমানে এই ভিডিঅ'টো চাই কেনে পেলাই